কৰি আমাক এই দৰ্শনটো দিছে। গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দখাই, মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ। অসম মুলুক ধুবাজে তুৰুক ম্লেছ কুবাজ চাণ্ডাল, আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল। সমস্তকে গুৰুজনাই একত্ৰাপিত কৰিছে, জাতি জনজাতি একত্ৰাপিত কৰি এক দেৱ এক সেৱ একত বিনে নাইকেও এক সুন্দৰ সমাজ গঢ়িছে, যাৰ নাম হ'ল বৈষ্ণৱ সমাজ। যিখন সমাজত শিক্ষিত অশিক্ষিত, ধনী দুখীয়া, উচ্চ নীচ আদি কোনোৰ বাবে আছুতীয়াকৈ ওখ আসনৰ ব্যৱস্থা নাই, আদি কাৰো বাবে বিশেষ আসনৰ ব্যৱস্থা নকৰে। আজি যদি হিমন্ত বিশ্ব শৰ্মাদেৱো আহে, সেউকীজনে কোনো VIP কোটা আহিছে বুলি VIP কোটাৰ সেই ব্যৱস্থাটো কৰি নাৰাখে। আজি কোনোবা বিধায়ক এজন আহিলেও ইয়াত আপোনাৰ মোৰ দৰে একেলগে একে আসনতে বহি কৃষ্ণ